আমাৰ সহযোগী সমগোত্ৰীয় সমভাৱাপন্ন বাকীকেইটা যিটা বিৰোধী ঐক্যৰ দল আছে সকলোৰে লগত লগ লাগি বৰ শক্তিশালীভাৱে আত্মপ্ৰকাশ কৰি ওলাইছে। আমাৰ শ্ৰী গৌৰৱ গগৈ যোৰহাটৰ পৰা জয়ী হ'ব, এই বিষয়ে কোনো সন্দেহ নাই। লুৰিণজ্যোতি গগৈও জয়ী হ'ব। আমাৰ মই অসমৰ বক্ষস্থলক প্ৰতিনিধিত্ব কৰোঁ, গতিকে আমাৰ বক্ষস্থলৰ হৃদপিণ্ডৰ ৰাইজে সকলো ভাষা ভাষী ধৰ্ম জাতি জনগোষ্ঠীৰ মানুহে মোৰ ওপৰত আস্থা প্ৰকাশ কৰিছে বুলি লাহে লাহে সেয়া স্পষ্ট হ'বলৈ ধৰিছে। ঠিক তেনেকৈ ধুবুৰীত বদৰুদ্দিন আজমল ডাঙৰীয়াক তেওঁৰ এই সাম্প্ৰদায়িক ৰাজনীতিৰ যিটো স্নায়ু কেন্দ্ৰ ধুবুৰীতে আমাৰ ৰকিবুল হুছেইন ডাঙৰীয়াই গৈ পেলাই অতি বহুত বৃহৎ সংখ্যক, অৱশ্যে অসমৰ ভিতৰত তাতকৈ সৰ্ববৃহৎ সমষ্টি প্ৰায় ২৭ লাখ ভোটাৰৰ। গতিকে এই বিষয়ে কোনো সন্দেহ নাই যে আমাৰ ৰকিবুল হুছেইন ডাঙৰীয়াই বহু লাখ ভোটৰ ব্যৱধানত ধুবুৰীৰ পৰা জয়ী হ'ব। আৰু ঠিক তেনেধৰণে আমি আশা কৰিছোঁ বাকীবিলাক যেনেকৈ দৰং ওদালগুৰিকে ধৰি পেলাই বাকী কৰিমগঞ্জ বা বাকীবিলাক যিবিলাক সমষ্টি আছে তাতো আমাৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী জয়ী হ'ব। আমাৰ সহযোগী সমগোত্ৰীয় সমভাৱাপন্ন বাকীকেইটা যিটা বিৰোধী ঐক্যৰ দল আছে সকলোৰে লগত লগ লাগি বৰ শক্তিশালীভাৱে আত্মপ্ৰকাশ কৰি ওলাইছে। আমাৰ শ্ৰী গৌৰৱ গগৈ যোৰহাটৰ পৰা জয়ী হ'ব, এই বিষয়ে কোনো সন্দেহ নাই। লুৰিণজ্যোতি গগৈও জয়ী হ'ব। আমাৰ মই অসমৰ বক্ষস্থলক প্ৰতিনিধিত্ব কৰোঁ, গতিকে আমাৰ বক্ষস্থলৰ হৃদপিণ্ডৰ ৰাইজে সকলো ভাষা ভাষী ধৰ্ম জাতি জনগোষ্ঠীৰ মানুহে মোৰ ওপৰত আস্থা প্ৰকাশ কৰিছে বুলি লাহে লাহে সেয়া স্পষ্ট হ'বলৈ ধৰিছে। ঠিক তেনেকৈ ধুবুৰীত বদৰুদ্দিন আজমল ডাঙৰীয়াক তেওঁৰ এই সাম্প্ৰদায়িক ৰাজনীতিৰ যিটো স্নায়ু কেন্দ্ৰ ধুবুৰীতে আমাৰ ৰকিবুল হুছেইন ডাঙৰীয়াই গৈ পেলাই অতি বহুত বৃহৎ সংখ্যক, অৱশ্যে অসমৰ ভিতৰত তাতকৈ সৰ্ববৃহৎ সমষ্টি প্ৰায় ২৭ লাখ ভোটাৰৰ। গতিকে এই বিষয়ে কোনো সন্দেহ নাই যে আমাৰ ৰকিবুল হুছেইন ডাঙৰীয়াই বহু লাখ ভোটৰ ব্যৱধানত ধুবুৰীৰ পৰা জয়ী হ'ব। আৰু ঠিক তেনেধৰণে আমি আশা কৰিছোঁ বাকীবিলাক যেনেকৈ দৰং ওদালগুৰিকে ধৰি পেলাই বাকী কৰিমগঞ্জ বা বাকীবিলাক যিবিলাক সমষ্টি আছে তাতো আমাৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী জয়ী হ'ব। আমাৰ সহযোগী সমগোত্ৰীয় সমভাৱাপন্ন বাকীকেইটা যিটা বিৰোধী ঐক্যৰ দল আছে সকলোৰে লগত লগ লাগি বৰ শক্তিশালীভাৱে আত্মপ্ৰকাশ কৰি ওলাইছে। আমাৰ শ্ৰী গৌৰৱ গগৈ যোৰহাটৰ পৰা জয়ী হ'ব, এই বিষয়ে কোনো সন্দেহ নাই। লুৰিণজ্যোতি গগৈও জয়ী হ'ব। আমাৰ মই অসমৰ বক্ষস্থলক প্ৰতিনিধিত্ব কৰোঁ, গতিকে আমাৰ বক্ষস্থলৰ হৃদপিণ্ডৰ ৰাইজে সকলো ভাষা ভাষী ধৰ্ম জাতি জনগোষ্ঠীৰ মানুহে মোৰ ওপৰত আস্থা প্ৰকাশ কৰিছে বুলি লাহে লাহে সেয়া স্পষ্ট হ'বলৈ ধৰিছে। ঠিক তেনেকৈ ধুবুৰীত বদৰুদ্দিন আজমল ডাঙৰীয়াক তেওঁৰ এই সাম্প্ৰদায়িক ৰাজনীতিৰ যিটো স্নায়ু কেন্দ্ৰ ধুবুৰীতে আমাৰ ৰকিবুল হুছেইন ডাঙৰীয়াই গৈ পেলাই অতি বহুত বৃহৎ সংখ্যক, অৱশ্যে অসমৰ ভিতৰত তাতকৈ সৰ্ববৃহৎ সমষ্টি প্ৰায় ২৭ লাখ ভোটাৰৰ। গতিকে এই বিষয়ে কোনো সন্দেহ নাই যে আমাৰ ৰকিবুল হুছেইন ডাঙৰীয়াই বহু লাখ ভোটৰ ব্যৱধানত ধুবুৰীৰ পৰা জয়ী হ'ব। আৰু ঠিক তেনেধৰণে আমি আশা কৰিছোঁ বাকীবিলাক যেনেকৈ দৰং ওদালগুৰিকে ধৰি পেলাই বাকী কৰিমগঞ্জ বা বাকীবিলাক যিবিলাক সমষ্টি আছে তাতো আমাৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী জয়ী হ'ব।